নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনালোকক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে মেজ মেলৰ মজিয়াত ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ড শীৰ্ষক দুটা খণ্ড শুনিলে আৰু আজি আমি আৰম্ভ কৰিবলৈ লৈছো ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ডৰ তৃতীয়টো অধ্যায় এই তৃতীয়টো অধ্যায়ত আমি নিমন্ত্ৰণ কৰিছো প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বৰ তিনি গৰাকীৰ শীৰ্ষস্থানীয় নেতৃত্বক এই সকলক মই পৰিচয় কৰি দিছো জোনালী বেহেনজি ব্ৰহ্মকুমাৰী জোনালী বেহেন মোৰ লগত আছে ব্ৰহ্মকুমাৰী ৰজনী বেহেন লগত আছে ব্ৰহ্মকুমাৰ সিনিয়ৰ ব্ৰাদাৰ যাক কোৱা হয় আপোনালোকৰ সকলোৰে পৰিচিত বিজেপি নেতা ডিএনপিএলৰ চেয়াৰপাৰসন বিজয় কুমাৰ গুপ্তা মই এই আলোচনালৈ যোৱাৰ প্ৰাক মুহূৰ্তত আপোনালোকক মই এবাৰ মনত পেলাই দিব খোজো যে ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ড যেটো আমি ভুলকৈ উচ্চাৰণ কৰিছিলো বিগত দুটা খণ্ডত আমি ক'ব লাগিছিল ব্ৰহ্মা কুমাৰী কিন্তু কলো আমি ব্ৰহ্মকুমাৰী এখেত সকলে এই কথাটোত আপত্তি কৰিছে স্বাভাৱিক আৰু এইবাৰ আমি শুধৰণি কৰি লৈছো এইবাৰ আৰু আগন্তুক দিনবিলাকত যদি কৰিব লগা হয় তেন্তে আমি ব্ৰহ্মা কুমাৰী বুলি উচ্চাৰণ কৰিম দ্বিতীয় কথাটো হ'ল যে প্ৰথম আৰু দ্বিতীয় অধ্যায়ত দুজন বিশেষ ব্যক্তিয়ে সঞ্জয় কুমাৰ আগৰৱাল আৰু দিশান্ত চেতিয়া তেওঁলোক দুজনে ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উপস্থাপন কৰিছিল বহুতো দৰ্শকে আমালৈ ফোন কৰিছে আৰু বহুতে আমালৈ মেছেজ দিছে এই ফোন আৰু মেছেজ বিলাক মই বেলেগে ৰাখিছো কিন্তু আমি ইচ্ছা কৰিছিলো যে দুয়োপক্ষ একেলগে বহক মেজমেলৰ মজিয়াত সকলো কথা স্পষ্ট হৈ যাওক কিন্তু দুয়োপক্ষক একেলগে বহুৱাটো সম্ভৱ হৈ নুঠিল মই প্ৰথমতেই যাব খুজিছো ব্ৰহ্মকুমাৰী জোনালী বেহেনৰ ওচৰলৈ জোনালী বেহেনজি আপুনি মই আপোনাক অনুৰোধ কৰিছিলো যে দুয়োপক্ষ একেলগে বহিলে ভাল হয় আপোনালোকে ক'লে যে নহয় দুয়োপক্ষ একেলগ কৰিলে ভাল নহব আমাকো অকমান ক'বলৈ সুযোগ দিয়ক আপুনি দুয়োপক্ষ একেলগে বহাটো কিয় সমৰ্থন নকৰিলে এই কাৰণে সমৰ্থন কৰা নাই কাৰণ আমি দুয়োপক্ষ বহিলে তৰ্ক হ'ব পাৰে আমি ডিবেট বা তৰ্কটো একে প্ৰিফাৰে নকৰো আমাৰ অনুষ্ঠানতো কোনবা শিকিবলৈ যদি যায় তৰ্ক বা ডিবেট কৰে তেতিয়ালে আমি হেতু প্ৰিফাৰ নকৰো সেই কাৰণে শান্তিমতে আমাৰ কথাখিনিও কওঁ তেওঁলোকেও হেনাখন ক'লে আমি সেই কাৰণে আছুতীয়াকে কৰিবলৈ বিচাৰিছো আপোনালোকে বিতৰ্কত যাব বিচৰা নাই বৰঞ্চ শান্তিমতে আপোনালোকে কামখিনি চলাব খুজিছে আপোনালোকে কোনো আক্ৰোশমূলক মানসিকতা লৈ ইয়ালৈ অহা নাই আপোনালোকে আপোনালোকৰ মতটো ক'ব খুজিছে কিন্তু আপোনালোকক মই জনাও অনুষ্ঠান আমি বহুত প্ৰচাৰ কৰোঁ আৰু ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ড এইটো এটা অনুষ্ঠান আছিল ৰাজহুৱা স্বাৰ্থৰ অনুষ্ঠান কিন্তু সামাজিক মাধ্যমত ব্ৰহ্মা কুমাৰীৰ ফালৰ পৰা কেতবোৰ মন্তব্য দিয়া হৈছে আৰু তাৰ ভিতৰত এবাৰ কোৱা হৈছে এজন ব্ৰহ্মা কুমাৰে এটো খুব ব্যাপকভাৱে প্ৰচাৰিত হৈছে বায়নজি যে বিগত যি দুটা অধ্যায় চলালো সেই দুটা পেইড প্ৰগ্ৰাম আছিল আপুনি কথাটো স্বীকাৰ কৰেনে মই যেহেতু মই দেখা নাই মই শুনা নাই মই এটো স্বীকাৰ নকৰো আপুনি সেই ফেসবুক পোষ্ট আপুনি দেখা নাই না মই পঢ়াই নাই একচুয়ালি মান ব্যস্ততা মই ফেসবুক এবিলাক দেখাই নাই পঢ়াও নাই সঁচাকৈ ক'বলৈ গ'লে একো পঢ়া নাই মই আপোনালোকক এটা ভিডিঅ' দেখুৱাব খুজিছো সৰু ভিডিঅ' এগৰাকী ব্ৰহ্মা কুমাৰীয়ে বাণী প্ৰচাৰ কৰিছে সম্ভৱতঃ মুৰলীৰ হয়তো এটা ইন্টাৰপ্ৰিটেশন বা মুৰলীও হ'ব পাৰে इस पुरानी दुनिया से दिल नहीं लगाओ अगर रियल में भी लगेगा ना ये वैश्यालय है यहाँ दिल लगा के कुछ फायदा नहीं है कब्रिस्तान है अभी टूटा की टूटा सब मरे पड़े यहाँ किससे क्या चाहिए कोई कुछ नहीं दे सकता अभी परमात्मा ही जो देंगे ना बाबा ही कर सकता है अभी आत्मा को जो चाहिए वो उनसे ही मिल सकता है তেখেতে কৈছে যে এইখন পৃথিৱীৰ লগত সম্পৰ্ক ৰাখি একো লাভ নাই
এইখন এখন বেশ্যালয় আৰু কেৱল মাত্ৰ পৰমাত্মাই আমাক আত্মাৰ শান্তি মাৰ্গ প্ৰদৰ্শন কৰিব পাৰে অথবা পৰমাত্মাই আমাক শ্ৰেষ্ঠ শিক্ষাটো দিব পাৰে পৃথিৱীখন যদি বেশ্যালয় হয় তেন্তে বেশ্যাবিলাক কোন আপোনালোকৰ কোনজনে উত্তৰ দিব ইয়াত একচুয়ালি আপনি এই মুরলি যেটু শব্দ বেশ্যালয় আর শিৱালয় দুইটা মানে এটো এটা লাইন আপনি পঢ়িছে তাত আছে শিৱালয় মানে শিৱ কা ঘৰ য'ত শিৱৰ কথাটো য'ত কোৱা হয় হেতু হয় শিৱালয় আৰু শিৱ বাহিৰৰ শিৱ মানে যিবিলাক ভাল কথা ভ্যালু বেসড যেটু আমাৰ সোসাইটি क्योंकि আপনাবিলাক জানে কি ब्रह्मकुमारी प्रजापिता ब्रह्मकुमारी ईश्वरी विश्वविद्यालय इज द सामाजिक आध्यात्मिक संस्थान और आमार एम एंड ऑब्जेक्टे आसे कि किभावे आमार जिमान कम्युनिटीज आसे ऑर्गेनाइजेशन्स आसे इवन हॉस्पिटलत आमी जाओ स्कूलत आमी जाओ আপুনি সকলো কৰে আমি সব জায়গা দেখি আছো কি হৈ আছে বিজয় গুপ্তা ডাঙৰীয়া আপুনি ৰাজনীতিও কৰে আপুনি প্ৰজাপিতা ব্ৰহ্মকুমাৰীও কৰে আপুনি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত মোৰ প্ৰশ্নটো আছিল যে যদি পৃথিৱীখন বেশ্যালয় হয় তেনেহলে বেশ্যাবোৰ কোন না এখানে পৃথিৱীৰ কথাটো কোৱা হোৱা নাই কৈছে না না যে আপোনাক মই ভিডিওটো আকৌ চলাই শুনাম কথাটো इस दुनिया से संपर्क मत रखो ये पुरानी दुनिया से संपर्क मत रखो क्योंकि ये बेश्यालय है এতিয়া পুরানি দুনিয়া কোনটো এখন কথাটো হল কি আপুনি ইন্টারপ্রিটেট কৰি আছে কি পুরানি দুনিয়া এই সংসার পুরানি দুনিয়া সংসার নহয় আমাৰ যেটো পুরানি সংস্কাৰ বিলাক আছে যেটো বেয়া স্বভাৱ আছে যেটো ৰাৱণৰ যেটো আছে কাম ক্ৰোধ মদ মোহ লোভ এই যেটো পাঁচটা বিকাৰ আছে সেই পাঁচটা বিকাৰক আমি কওঁ হেতু বেশ্যালয় আমি কওঁ কি এই য'ত আছে যদি কাম আছে এই কাম কিভাবে আমি কাম ক্ৰোধ মদ মোহ লোভ কিভাবে আমি কন্ট্ৰোল কৰিব পাৰি তা মানে শিৱ শৰণ যাব লাগিব শিৱ মেইন হল শিৱ পৰা যেটো জ্ঞান প্ৰাপ্তি হয় সেই জ্ঞান প্ৰাপ্তি পিছতে আমি আমাৰ সংস্কাৰটো যেটো কুসংস্কাৰ আছিল আমি এটো পৰিৱৰ্তিত কৰিব পাৰো তেতিয়াহলে আমি সুসংস্কৃত এটা সমাজ গঢ়ি তুলিব পাৰো মই আৰু এটা ভিডিও আপোনাক দেখুৱাম একেই সম্ভৱতঃ মুৰলী মোৰ কোনো ধাৰণা নাই दुनिया के मनुष्य को ये पता ही नहीं है कि हम नरकवासी हैं अभी तुम समझते हो हम तो अब चले अपने वतन यह तुम्हारा वतन नहीं है यह है रावण का पराया वतन कलयुगी दुनिया है रावण का पराया वतन तुम्हारे वतन में तो अथाह सुख है यहाँ के लोग ऐसे नहीं समझते कि हम पराये राज्य में हैं আপোনালোকৰ কোনোবা এজনে উত্তৰ দিব মোৰ প্ৰশ্নটো হ'ল যে তেখেতে কৈছে যে পৃথিৱীৰ মানুহৰ এই বোধ শক্তিটো নাই যে আমি নৰকত আছো আৰু এইখন ৰাৱণৰ পৰিত্যক্ত নৰক আৰু এই নৰকত থকা মানুহবোৰে গম পোৱা নাই পৰমাত্মাৰ আচল স্বৰূপ কথা হ'ল কলিযুগৰ পৃথিৱী গতিকে এইখন নৰক মাধৱদেৱে কৈছিল ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিশ তেওঁ কলিকালক শ্ৰেষ্ঠ বুলি কৈছে মানুহক শ্ৰেষ্ঠ বুলি কৈছে ভাৰতবৰ্ষক শ্ৰেষ্ঠ বুলি কৈছে আৰু যিগৰাকী ব্ৰহ্মা কুমাৰীয়ে আমাক এই ব্যাখ্যা দিছে তেখেতে কৈছে এইখন নৰক আৰু কলিযুগৰ নৰক এইখনত মানুহবোৰে বুজা নাই যে তেওঁলোক নৰকত আছে মোক এই প্ৰশ্নটো উত্তৰ লাগে আপুনি ধুনীয়া কথা ক'লে আমাৰ মহাপুৰুষজনাৰ ধন্য ধন্য কলিকাল সঁচাই ধন্য কাৰণ কলিকালৰ শেষত পৰমাত্মাৰ অৱতৰণ হয় সেইকাৰণে কলিকালক তেওঁ ধন্য বুলি কৈছে কাৰণ কলিকালত বিভিন্ন ঝামেলা সমাজৰ দুৰৱস্থা আপোনালোকে চবেই দেখিছে চবেই জানে আৰু ধন্য নৰতনু ভাল বুলি কৈছে দেৱতনু ভাল বুলি কোৱা নাই অৰ্থাৎ যিখন আমি প্ৰথম এই সৃষ্টিত আহিছিলোঁ যাক আমি হেভেন কওঁ স্বৰ্গ কওঁ আমি সেইখন চবেই বিচাৰোঁ তেনেকুৱা সমাজ সেইখনত সুখ শান্তি যেনেকুৱা আছিল আজি সুখ শান্তি নাই গতিকে পৰমাত্মা যেতিয়া আহে পৃথিৱীত কলিযুগৰ শেষত তেতিয়া সকলোকে এই শিক্ষা দি সকলোৰে জ্ঞান চকু মুকলি কৰে সেই জ্ঞান আৰু শক্তিৰ আধাৰত পৰমাত্মাৰ পৰা শক্তিৰ আধাৰত মানুহৰ দিব্য শক্তি অৰ্থাৎ মানৱীয় ভ্যালুজৰ জাগ্ৰত হয় সেইকাৰণে ধন্য ধন্য ভাৰতবৰ্ষ বুলি কৈছে কাৰণ ভাৰতবৰ্ষতে এই কথাখিনি হয়
পৰমাত্মাই এই শিক্ষাখিনি দিয়ে আৰু ভাৰতবৰ্ষৰ পৰা গোটেই বিশ্বত ইয়াৰ প্ৰচাৰ প্ৰসাৰ হয় আৰু সেইকাৰণে এতিয়া যিখিনি শিক্ষা লয় যাৰ ভিতৰত যিমান তেওঁলোকে শক্তি গোটাব পাৰে ৰাজযোগ মেডিটেশ্যনৰ আধাৰত সিমান তেওঁলোকে দিব্য শক্তিৰ সঞ্চাৰ কৰিব পাৰে জোনালী বাহেনজী আপোনাৰ কথাখিনি আৰু তেখেতৰ কথাখিনি যদি মই সমান্তৰালভাৱে চলাওঁ তেতিয়াহ'লে দৰ্শকে দেখিব আপুনি ভাৰতক স্বৰ্গৰ লগত তুলনা কৰিছে আৰু তেখেতে পৃথিৱীখনক নৰকৰ লগত তুলনা কৰিছে এইটো এইকাৰণে এটা সময়ত ভাৰতবৰ্ষই স্বৰ্গপুৰীৰ দৰে আছিল তাৰ ব্যৱস্থা মানুহবিলাক সকলোৱে দিব্যগুণেৰে সুশোভিত আছিল কোনো ধৰণৰ মানুহৰ অৱগুণ নাছিল কোনো ধৰণৰ ৰিপু নাছিল খুব সুন্দৰ সমাজ এখন সমৃদ্ধশালী আছিল তেতিয়া এইখন ভাৰততে তাক স্বৰ্গ বুলি কোৱা হৈছে সনাতনত এনেকুৱা কিবা ব্যাখ্যা আছে নেকি যে বৰ্তমান আমি নৰকত বাস কৰিছোঁ মানে ধৰি লওক গীতাৰ যিটো শ্লোক আছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত গীতাত লিখা আছে যে যেতিয়া কলিযুগৰ বহুত দুৰৱস্থা হয় আমাৰ সময়ে সময়ে মহাত্মাসকল আহি পেগম্বৰসকলে আহি পৰমাত্মাৰ বাণী বিলাইছে কিন্তু সেইবিলাক যেতিয়া বাণী বিলালে তেওঁলোকে কৰিবলৈহে কৈছিলে তেওঁলোকে সেইবিলাক লিখি থৈও গ'ল কিন্তু আমি এতিয়া কেৱল পঢ়িছোঁ তাৰ কৰাৰ ইচ্ছা চবৰে আছে ফলো কৰাৰ কিন্তু সেই শক্তি নাই সেইকাৰণে পৰমাত্মাই শেষত আহি গীতাত লিখিছে যে মই আহি এইখিনি শক্তি প্ৰদান কৰোঁ আৰু সকলো শাস্ত্ৰৰ যিখিনি মূল সাৰ সেইখিনি আমাৰ ভিতৰত আহে শিক্ষা লৈ শক্তি লৈ আৰু তেতিয়া এইখন পৃথিৱী যিটো শ্লোকৰ কথা আপুনি কৈছে যদা যদা হি ধৰ্মস্য শেষৰ ফালে আছে পৰিত্ৰাণায় সধৰ্মস্য এই কথাটো আছে যে তাত ভগৱান পুনৰ জন্ম হয় ধৰ্ম সংস্থাপনাৰ্থায় সম্ভয়ামি যুগে যুগে হয় এতিয়া কথাটো হ'ল যে ধৰ্ম পুনৰ সংস্থাপনৰ কাৰণে পৰমাত্মাৰ পুনৰ অৱতাৰ হয় যেতিয়া ধৰ্ম গ্লানিত পৰে যেতিয়া ধৰ্ম সংকটত পৰে এতিয়া কথাটো হ'ল আপুনি কৈ আছে যে এইখন নৰক আৰু এই নৰকত আমি বসবাস কৰিছোঁ এইখন বেশ্যালয় এইখনত আমি বসবাস কৰিছোঁ আমাৰ পৃথিৱীখন বেলেগ সেই পৃথিৱীখন ক'ত আছে এই পৃথিৱীখন ইয়াতে আছিলে এতিয়া আমাৰ শক্তি ধোৱা হোৱাৰ কাৰণে আমি সেই মানৱীয় মূল্যবোধক ধৰি ৰাখিব পৰা নাই কিছু কিছু কোনোবাই ধৰি ৰাখিছে বেছিভাগেই আমাৰ মানৱীয় মূল্যবোধৰ স্খলন ঘটিছে আৰু এই ধৰ্ম কথাটো হ'ল শ্ৰেষ্ঠ কৰ্মৰ ধৰ্ম যেতিয়া আমি শ্ৰেষ্ঠ কৰ্ম কৰিছিলোঁ আমাকে দেৱী দেৱতা সদৃশ বুলি কৈছিলে আমি পূজনীয় আছিলোঁ আৰু সেইখিনিয়ে এতিয়া আকৌ পুনৰবৃত্তি সেই ধৰ্ম স্থাপনৰ কাম চলি আছে আৰু আমি প্ৰত্যেকেই যেতিয়া আমাৰ নিজৰ নিজৰ মানৱীয় ধৰ্মক বুজি পাম আমাৰ ভিতৰত সংস্কাৰত আনিম তেতিয়া এইখনেই আকৌ সত্য যুগ হ'ব আৰু সেই কামেই আমি কৰি আছোঁ আপোনালোকে 21, 22, 23 নৱেম্বৰত এটা ডাঙৰ কাৰ্যসূচী পাতিছে নিউ গুৱাহাটী তাৰ যিখন লিফলেট তাত এটা কথা আছে সেৱা কেন্দ্ৰৰ ৰূপালী জয়ন্তী আৰু সমৰ্পণ সমাৰোহ তাত কেইবাগৰাকীও ভদ্ৰ মহিলাই নিজকে সৰ্বকালৰ বাবে সমৰ্পণ কৰিব ইয়াত মুখ্য আলোচ্য বিষয়ৰ ভিতৰত দিয়া আছে মহাবিনাশৰ সকলো প্ৰস্তুতি স্পষ্ট ৰূপত দৃশ্যমান হৈছে মহাবিনাশ কেতিয়া হ'ব একচুৱেলি মহাবিনাশটো যেতিয়া মানুহৰ যিটো মানৱীয়তাৰ স্খলন যেতিয়াৰ পৰা হৈছে তেতিয়াই আমি এই পৃথিৱীখন সেই শ্ৰেষ্ঠ যিখন সত্যযুগ মানুহৰ শ্ৰেষ্ঠ সমাজ আছিল সেইখনৰ স্খলন ঘটিছে মানৱীয় যিটো ৰীতি নীতি আছিল মানুহৰ যিটো সভ্য সংস্কাৰ আছিল সংস্কৃতি আছিল তাৰ ইতিমধ্যে স্খলন ঘটিছে লাহে 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 স্খলন ঘটি আছে কিন্তু এতিয়া আমি চাৰিওফালে যিবিলাক পৰিস্থিতি দেখিছোঁ তাৰ আধাৰত আমি কৈছোঁ যে এতিয়া আৰু ইয়াৰ বেয়াৰ ফালে যে গতি কৰিছে তাকে আমি মহাবিনাশ বুলি কৈছোঁ আপোনালোকৰ দ্বাৰা প্ৰচাৰিত হয় মই বাকী কিজনকো সুধিছোঁ আপোনালোকৰ দ্বাৰা প্ৰচাৰিত হয় যে মহাবিনাশৰ সকলো প্ৰস্তুতি প্ৰকট হৈ গৈছে সকলো স্পষ্ট পৃথিৱী অচিৰেই ধ্বংস হ'ব আৰু যিসকল ব্ৰহ্মাকুমাৰীত আশ্ৰয় লৈছে যিসকলে বাবাৰ ওচৰত আশ্ৰয় লৈছে বাবাৰ আশীষ পাইছে তেওঁলোক এই মহাবিনাশৰ পৰা মুক্ত হৈ থাকিব এই ঘটনাটোৱে ইছলামিক যিটো জেহাদী ভাৰ্চন যিটো জেহাদী ধাৰণা যে জন্নতত আশ্ৰয় পাম যদিহে আমি জেহাদত যোগদান কৰোঁ একেধৰণৰ স্পিৰিট নহয়নে আপুনি যেটো কথাটো ক'লে
জেহাদৰ কথাটো কৈছে, ইছলামৰ কথাটো কৈছে, নৰক স্বৰ্গৰ কথাটো কৈছে। আপুনি এটা মুৰলীৰ উল্লেখ কৰিছে, কিন্তু মুৰলী আপুনি চাওক, হাজাৰ হাজাৰ মুৰলী আছে, হাজাৰ হাজাৰ মুৰলী আছে। প্ৰতিটা মুৰলীক 4টা পান্নাত মুৰলীত আছে। সেই সন্দৰ্ভত মই এটা মুৰলীটো আপোনাক অলপ পঢ়ি শুনাই দিব বিচাৰিছোঁ कि आज ही मतलब हिंदी से कि आज दुनिया में अथाह दुख है, यह 5 विकारों रूपी रावण तुम्हारा सबसे बड़ा दुश्मन है। अगर इस जन्म में हम पुरुषार्थ करके काम पर जीत पाते हैं तो हम जगत जीत बनेंगे। तुम पवित्रता धारण करने के लिए, देवता बनने के लिए आए हो। आदि सनातन देवी देवता की धर्म स्थापना करने हे आगर अपना 2টা एपिसोडत কোৱা হৈছে कि आमी सनातन विरोधी, किंतु এই মুরলীত एकदम क्लियर लिखा আছে कि आमी सनातन देवी धर्म स्थापना आमी करिब লাগিব। और जेटु पुरानी दुनिया, रावण की दुनिया माने नरक की दुनिया, जेटु बेसाले কৈছে तो पुरानी माने रावण की आसुरी दुनिया, এই आसुरी दुनिया त्याग करी अपनी श्रेष्ठ होब লাগিব। श्री लक्ष्मी श्री नारायण जिनको कहा जाता है उनको बनाने वाला शिव बाबा है। बहुत धन्यवाद विजय गुप्ता डांगरिया। मैं आपनाक सुधिছো विजय गुप्ता डांगरिया, आमी टेभिट स्टूडियोत बहि आছো। এই স্টুডিওত আমি যেতিয়া আলোচনা কৰি আছো আমাৰ দৰ্শকে দেখি আছে। বিজয় গুপ্তা ডাঙৰীয়া, আপোনাৰ পূৰ্বৰ বক্তা জোনালী জিয়ে কৈছে যে ইয়াতে সত্যযুগ প্ৰতিষ্ঠা হ'ব, ইয়াতে বিনাশ হ'ব, পৃথিৱীতেই হ'ব সকলো। কিন্তু এই কথাটো সঁচানে যে আপোনালোকে প্ৰচাৰ কৰিছিল 2000 চনত পৃথিৱী ধ্বংস হ'ব, আপোনালোকে প্ৰচাৰ কৰিছিল 2017 চনত পৃথিৱী ধ্বংস হ'ব, আপোনালোকে প্ৰচাৰ কৰি আছে 2034 চনত পৃথিৱী ধ্বংস হ'ব, এই কথাটো সঁচানে বিজয় গুপ্তা ডাঙৰীয়া? এইটো একচুয়ালি আমার পৰা এইটো কোৱা হোৱা নাই। বহুতে ফৰকাস্ট কৰিছে দুনিয়া বিনাশ হ'ব, দুনিয়া বিনাশ হ'ব, কিন্তু আমি বিনাশ কিয় বিচাৰো? আমি যেটো আমাৰ আসুৰী স্বভাৱ আছে, আপোনালোকে কৰা নাই, আমি কৰা নাই। ব্ৰহ্মা কুমাৰীৰ ফালৰ পৰা এনেকুৱা কোনো মেছেজ যোৱা নাই যে 2000 চন বা 2017 চন বা 2034 চনত পৃথিৱী ধ্বংস হ'ব, এনেকুৱা কোনো মেছেজ আমাৰ অফিচিয়েলি যোৱা নাই এতিয়া। ধন্যবাদ। এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত এতিয়া চলি আছে ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 3য় অধ্যায়। প্ৰিয় দৰ্শক, বিৰতিৰ পূৰ্বে মই প্ৰশ্ন সুধিছিলোঁ যে ব্ৰহ্মা কুমাৰীৰ তৰফৰ পৰা 2000 চনত বা 2017 চনত বা 2034 চনত পৃথিৱী ধ্বংস হ'ব বুলি কিবা বাৰ্তা প্ৰেৰণ কৰা হৈছিল নেকি? আৰু সন্মানীয় ব্ৰহ্মা কুমাৰ বিজয় গুপ্তা ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে ব্ৰহ্মা কুমাৰীৰ ফালৰ পৰা তেনেকুৱা কোনো বাৰ্তা যোৱা নাছিল। এই কথাটো সম্পূৰ্ণ অসত্য। এই কথাটো সত্য নে অসত্য বিচাৰৰ ভাৰ মই দৰ্শকসকললৈ এৰিলোঁ। মই আহিব খুজিছোঁ আন এটা বিষয়লৈ, যিটো বিষয়ৰ কাৰণে আমি আচলতে প্ৰথম আৰু 2য় অধ্যায়টো প্ৰচাৰ কৰিব লগা হৈছিল। প্ৰিয় দৰ্শক, বহুতৰ অভিযোগ আছে যে ব্ৰহ্মা কুমাৰীৰ আশ্ৰয় লোৱাৰ পিছত বহুত মানুহৰ সংসাৰ ভাগিছে। বহুতে পত্নীক এৰি ব্ৰহ্মা কুমাৰীৰ আশ্ৰয় লৈছে, বহু মহিলাই পতিক এৰি ব্ৰহ্মা কুমাৰীৰ আশ্ৰয় লৈছে। মই ধৰি লৈছোঁ ব্ৰহ্মা কুমাৰীৰ সমগ্ৰ ভাৰতবৰ্ষত সদস্য সংখ্যা কিমান হ'ব পাৰে বিজয় গুপ্তা ডাঙৰীয়া? আমাৰ অল ওভার ইন্ডিয়া 8500 ব্রাঞ্চেস আছে। ভাৰতবৰ্ষৰ বাহিৰত 137 আছে। টোটাল 2 কোটি মানুহে আমাৰ নিত্য প্ৰতিদিন ডেইলি ষ্টুডেন্ট আমাৰ ক্লাছত আহে, ক্লাছ কৰে। তো প্ৰায় আপুনি ক'ব পাৰিব কি 805,000 and plus 509,000 আমাৰ চেণ্টাৰ আছে, আৰু তাৰে ভিতৰত 2 কোটি মানুহে আমাৰ 2 কোটি সক্ৰিয় সদস্য আছে। ব্ৰহ্মা কুমাৰীৰ এজন ব্ৰহ্মা কুমাৰে সামাজিক মাধ্যম যোগে প্ৰাগ চেনেলক আক্ৰমণ কৰি যি বাৰ্তা প্ৰেৰণ কৰিছিল, তেখেতে কৈছে যে মাত্ৰ 10% লোকেহে সংসাৰ ত্যাগ কৰিছে, এনেধৰণে ব্ৰহ্মচৰ্য পালন কৰিছে। যদি 2 কোটি হয় তেনেহ'লে 20 লক্ষ মানুহ হ'ব যি সংসাৰ ধৰ্ম ইতিমধ্যে ত্যাগ কৰিছে। প্ৰিয় দৰ্শক, এই সংসাৰ ধৰ্ম ত্যাগ কৰাটোৰ লগত সনাতনৰ কি সম্পৰ্ক আপোনালোকৰ কোনগৰাকীয়ে ব্যাখ্যা দিব? হয়,
আপুনি এই 2 জন 3 জন 10 জন 15 জন 1000 মানুহ ক'ব পাৰে কিন্তু মই আপোনাক 3টা ভিডিঅ' শুনাব বিচাৰিছোঁ আপোনাৰ যদি অনুমতি হয় তেতিয়াহ'লে এই 3টা ভিডিঅ' শুনিলে আপুনি উত্তৰ পাব আৰু আমিও আছোঁ আজি 26 বছৰ হৈ গ'ল মই কোনো সংসাৰ এৰা নাই এতিয়া মই আপোনাৰ 2 কোটিৰ ভিতৰত 1 কোটি 80 লাখৰ ভিতৰত আপুনি আছে কিন্তু 20 লাখত আপুনি নাই অকল সংসাৰ ধৰ্মই নহয় আপুনি ৰাজনীতি কৰি আছে আপুনি টিকেট বিচাৰি আছে আপুনি ৰাজনীতি সম্পূৰ্ণ সক্ৰিয় হৈ আছে মই কোৱা নাই সকলো 1 কোটি 80 লাখ মানুহে সংসাৰ ধৰ্ম ত্যাগ কৰা নাই 10% মানুহ মই কৈছো 10% মানুহ কোনে ক'লে আৰু কোনে কৈছে এইটো ব্ৰহ্মকুমাৰীৰ তৰফৰ পৰা যিটো মেছেজ প্ৰচাৰ কৰা হৈছে সামাজিক মাধ্যমত একচুয়ালি আমি কোনো ঘৰ সংসাৰ ত্যাগ কৰা কথাই নাই যোনে কৈছে হেতু ভুল কৈছে যদি কোনোবা ব্যক্তি নিজক কয় কি মই ব্ৰহ্মকুমাৰ আর নিজক কয় কি মই ব্ৰহ্মকুমাৰী আর ভুল তথ্য দিয়ে ভুল কথাটো কয় তেতিয়াহ'লে আমি কেতিয়া মানি নিব নোৱাৰো এতিয়া আপুনি মই আপোনাক এটা ভিডিঅ' খুনাব বিচাৰিছো কন্টেন্টটো কক মোক কন্টেন্টটো আছে কি আমাৰ এই ভিডিঅ'তে আছে আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আপোনালোকে সদায় দ্ৰৌপদী মুৰ্মুৰ কথা কয় নৰেন্দ্ৰ মোদীৰ কথা আছে আন্না হাজাৰেৰ কথা আছে এলকে আডৱানীৰ কথাটো আছে ইয়াতে এই 3টা ভিডিঅ' আপুনি ডাঙৰ পদবীত থকা মানুহৰ দ্বাৰা শুনক যে অমুক মানুহে এইটো ধৰ্মত আছে ইলন মাস্ক এইটো ধৰ্মত আছে সেইটো কাৰণে এইটো ধৰ্ম মোৰ ভাল এইটো নহয় কথাটো মোৰ কথাটো হ'ল যে মই সন্মুখত কি দেখিছো হোৱাট ইজ টেঞ্জিবল যেটো স্পৰ্শ কৰিছো মই না আপুনি দুইটা আপুনি মেজমেল কৰি আর তার শীর্ষক দিছে কি ব্রহ্মকুমারী ব্রহ্মকাণ্ড তার উপর আমার আপত্তি আছে কি আমি কোনো ব্রহ্মকাণ্ড শব্দটো ভাল নহয় আর এই দুইজন ব্যক্তি কোন এই দুইজন ব্যক্তি একজন ব্যক্তি আজি যেটো আপনি কলে 10% এই 10% ব্যক্তি দিশান্ত চেতিয়া ব্যক্তি আর আমার হে আগ্রওয়াল এই দুইজন ব্যক্তি আর এইফালে আমার রাষ্ট্রপতি এইফালে আমার প্রধানমন্ত্রী এইফালে সমাজ সেবক अन्ना हजारे डांगरिया जेबिलाक स्टेटमेंट আছে অনুভৱ আছে উপলব্ধি আছে কোনো সংসাৰ ত্যাগ কৰা নাই কোনো সংসাৰ ত্যাগ কৰা নাই মই আপোনাক উদাহৰণ দিওঁ গিৰীশ চন্দ্ৰ তালুকদাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী আছিল ৰিটায়াৰ কৰি ঘৰত বহিছে এতিয়া বয়স হৈছে যোৱা 14 বছৰ পত্নী তেওঁৰ লগত নাই প্ৰথম 3 মাহ তেওঁক নোকোৱাকৈ গুচি গ'ল আৰু কৰবাত থাকিলে কোনেও নাজানে তেওঁ বিচাৰি নাপালে ঘূৰি আহিল ঘূৰি অহাৰ পিছত তেওঁ টিহুত আপোনালোকৰ যেটো কেন্দ্ৰ আছে তাত থাকে এতিয়া গিৰীশ চন্দ্ৰ তালুকদাৰৰ পুত্ৰ বাংগালোৰত থাকে আৰু ছোৱালী তেওঁ বাহিৰত পঢ়ি আছে অকলশৰীয়া মানুহ মোক টেলিফোন কৰি কৈছে যদি মোৰ ইয়াত মৃত্যু হয় তেনেহলে মোৰ মৃতদেহ গোন্ধোৱাৰ পিছতহে ৰাইজে গম পাব যে মই মৰিলো মনস্মিতা ফাৰ্নান্দেজ দিলীপ ফাৰ্নান্দেজ যোৱা 7 মাহ ঘৰত নাই তেওঁ বৰ্তমান মাউণ্ট আবুত আছে গৈ আৰু ঘূৰি আহিবনে নাহে কোনেও নাজানে আৰু মই বহুত উদাহৰণ দিব পাৰো মোৰ টেলিফোন মোৰ মোবাইল মেছেজেৰে ভৰি আছে মই আপোনালোকক সেইবিলাক উদাহৰণ নিদিও কিন্তু কথা হ'ল এই ঘটনাবোৰ কিয় ঘটিছে এইবিলাক যেটো ঘটনা কৈ আছে আপুনি সিলেক্টেড ঘটনাটো কৈ আছে আজি দিলীপ ফাৰ্নান্দেজৰ কথাটো আপুনি কৈছে মাউণ্ট আবু মই আপোনাক একদম আপোনাক কৈছে তেখেতে মাউণ্ট আবুত নাই তেখেতে কোত আছে মই আপোনাক কওঁ তেখেতে ৰায়পুৰত আছে ছত্তীশগড় আছে আমাৰ মাউণ্ট আবু লগত আমাৰ ব্ৰহ্মকুমাৰীৰ লগত কোনো কানেকশনে নাই কোনো কানেকশন নাই এই ৰকম বহুত মানুহ আপোনাবিলাক কয় কিন্তু বহুত মানুহ মানে কিমান মানুহ হাজাৰ মানুহ হ'ব কিন্তু লাখ লাখ মানুহে কয় কি নাই ব্ৰহ্মকুমাৰী অৰ্গানাইজেশ্যন এটা ভাল অৰ্গানাইজেশ্যন আছে না মই কৈছো যে দিলীপ ফাৰ্নান্দেজ ৰায়পুৰত কি কৰিছে এটোতো হেতু বিচাৰক আপুনি তেখেতে কি কৰি আছে কিন্তু তেখেতে মাউণ্ট আবুত নাই আৰু ব্ৰহ্মকুমাৰীৰ লগত কোনো আজি ডেটত কোনো সম্পৰ্ক নাই আপুনি কেনেকৈ জানিলে তেওঁ ৰায়পুৰত আছে আমি আপোনাৰ দুটা এপিসোড দেখা পিছত আমি খবৰ নিলো এই মানুহজনে মাউণ্ট আবুতে আছে কি নাই মাউণ্ট আবু হেডকোৱাৰ্টাৰৰ পৰা আমাক জানাই এই মানুহজন আমাৰ মাউণ্ট আবুতে নাই তো ৰায়পুৰত তেওঁ কি কৰিছে তেওঁ কোন সংগঠন বা কি কৰি আছে এই তেখেতে বেলেগ এটা সংগঠন কৰি আছে এইটো এটা বেলেগ এপিসোড হ'ব কিন্তু আপুনি যেবিলাক কথাটো ক'লে তাৰ মানে দিলীপ ফাৰ্নান্দেজৰ লগত ব্ৰহ্মকুমাৰীৰ কোনো সম্পৰ্ক নাই সম্বন্ধ নাই দিলীপ ফাৰ্নান্দেজ ব্ৰহ্মকুমাৰী মাউণ্ট আবুতে নাই আৰু তেখেতে এতিয়া এট প্ৰেজেন্ট মই জানাতে তেখেতে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত আছে আচ্ছা দিলীপ ফাৰ্নান্দেজৰ ব্ৰহ্মকুমাৰীৰ লগত কোনো সম্পৰ্ক নাই গিৰীশ চন্দ্ৰ তালুকদাৰৰ কথাটো মই ভালকে জানো মই কৈ আছো হয় গিৰীশ চন্দ্ৰ তেখেতে নলবাৰীতে তেখেতসকল দুইজনে হাজবেণ্ড ৱাইফ 2 বছৰ ক্লাছ কৰিছে আমাৰ তাত যেতিয়া তেখেতে নিজে দুইজনে আলোচনা কৰি এই ব্ৰহ্মচৰ্য ব্ৰতৰ কথা তেওঁলোকে আলোচনা কৰি সংকল্প ল'লে
আৰু দুইজনে মোক একেলগে কৈছে মোৰ তাতে ক্লাছত কৰিছিল নলবাৰীত সদায় যায় তাৰপিছত তেওঁ দুইজনে বলো বৰ ভাল কথা আপোনালোকে যদি সংকল্প কৰিছে আমাৰ মেডিটেশ্যন ৰুমত বহি তেওঁলোকে সংকল্প কৰিলে তাৰপিছত তেনেকৈ চলিলে তেওঁলোক কিছুমান পিছত গিৰিয়েকে ক'লে নাই মই নোৱাৰিম তে মিছেছে ক'লে মইতো নিজে কৰা নাছিলোঁ মই যিহেতু ভগৱানৰ ওপৰত সংকল্পবদ্ধ হ'লোঁ মই পালন কৰিম এইটো লৈ সিহঁতৰ ঘৰুৱা কনফ্লিক্ট সেইটো আমাৰ লগত একো নাই ঘৰুৱা কনফ্লিক্টৰ লগত আপোনাৰ সম্পৰ্ক আছে আপুনি শুনক আপুনি আপোনাৰ আদৰ্শটো গ্ৰহণ কৰিবলৈ গৈ ঘৰুৱা কনফ্লিক্টটো হৈছে শুনক এতিয়া এই কথাটো হাজবেণ্ড ৱাইফ দুইটাৰে মানে সহযোগিতা লাগে এনেকুৱা নহয় যে গিৰিয়েকে বিচাৰিলে ঘৈণীয়েকে চব কৰিব লাগিব অৰ্ধাংগিনী কিছুমান গিৰিয়েকৰো ছাপোৰ্ট কৰিব লাগিব ঘৈণীয়েকেও কিছুমান কথাত গিৰিয়েকক ছাপোৰ্ট কৰিব লাগিব আপোনালোকে চবেই জানে আৰু তাৰপিছত যেতিয়া তেওঁলোকৰ কনফ্লিক্টটো হ'ল তেতিয়া তেওঁৰ ল'ৰা পঢ়ি আছিল নহয় বাহিৰত তেওঁ আহিছে আৰু ছোৱালীও তাতে আছিলে তেওঁ BSc নাৰ্ছিং পঢ়ি আছিলে তাতে ঘৰত আহিছে তেওঁলোক দুজনে মাকক আৰু দেউতাকক ক'লে যে তোমালোকে এইটো মাক তুমি ছাপোৰ্ট কৰা দেউতা তোমাৰ বহুত বয়স হ'ল এতিয়া তেতিয়া দেউতাকে কৈছে মই নোৱাৰোঁ মই বেলেগ বিয়া কৰাম তে মাকক ক'লে যে তুমি মোক লিখি দিয়া বেলেগ বিয়া কৰাব লাগে আৰু তুমি গুচি যোৱা এতিয়া তেওঁ লিখি দিলে বাইদেৱে যে তুমি কৰোৱা মোৰ কোনো আপত্তি নাই আৰু পুতেকে ক'লে তুমি ছেপাৰেটকৈ থাকা বেলেগ ঘৰ ভাড়া কৰি পুতেকেই দিলে পুতেক জীয়েকে কৰি দি তেওঁ আমাৰ তাত আহে আৰু তেওঁ RCMৰ বিজনেছ কৰে আৰু তাৰে তেওঁ অলপ এই যদি যিটো বিজনেছ ডিষ্ট্ৰিবিউচন কৰে এটা কোম্পানী আছে যে সেইটোৰ বিজনেছ কৰে নেটৱৰ্কে তেওঁ নিজৰখিনি কৰে আৰু ল'ৰাই চাকৰি পালে তাৰপিছত ল'ৰাই তেওঁক পইচা পঠাই থাকে কৰি থাকে কেইদিন আজি ধৰক 2 বছৰমান আগত ল'ৰাটোৱে ক'লে মা বাহিৰত থাকে বেনি দুইজনে ল'ৰা ছোৱালী মোৰ তাত আহিল আমি দেউতাক কৈছোঁ মা বাহিৰত থকাতকৈ আপুনি ইয়াতে ৰাখক ইয়াতে সেৱা কৰক ইয়াতে তেখেতে আমাৰ ইয়াত থাকিলে খোৱা লোৱা আমি যেনেকৈ পাওঁ তেওঁ পাব তেতিয়াৰ পৰা তেওঁ এতিয়া টিহু ব্ৰাঞ্চতো থাকে আমাৰ তাতো থাকে আৰু গিৰিয়েকৰ ফালে সকলো তেওঁৰ দুইটা পৰিয়ালৰ মানুহ গিৰিয়েককে ছাপোৰ্ট কৰিছিল পিছত লাহে লাহে এতিয়া মিছেছৰ ভনীয়েক ভনীজোৱাই সব আমাৰ তাত সেই কোৰ্সো কৰিছে ক্লাছো কৰে আৰু সবে বাইদেউক ছাপোৰ্ট কৰে এতিয়া বাইদেউক বিচাৰে আৰু সেই গিৰিয়েকে বহুত বিয়া কৰাব চেষ্টা কৰিলে তেওঁ 60 পিছত ৰিটায়াৰ হোৱাৰ পিছতো এতিয়া বয়স হৈছে তেওঁ ছোৱালী কোনেও নিদিয়ে কাৰণ ইমান হেৰি হৈছে বয়স হৈছে আৰু তেওঁ মাজে মাজে ঘৈণীয়েকক কয় এই মূল খুঁটি লৈ ঘূৰি আহা তুমি বাইদেউ কৈছে মোৰ দ্বাৰা নহ'ব আপুনি নিজে হেৰি কৰক কিন্তু বাইদেউ ঘৰত যায় ল'ৰা ছোৱালী যেতিয়া আহে বাহিৰৰ পৰা পঢ়ি বাইদেউ ঘৰত যায় ভাত পানী বনাই দিয়ে মই এতিয়া বুজি পালো যে আপুনি এই কথাটো ক'ব খুজিছে যে ব্ৰহ্মা কুমাৰীৰ আদৰ্শত যিসকল দীক্ষিত হৈছে তেওঁলোকৰ কাৰো সংসাৰ এতিয়ালৈকে ভগা নাই যদি কোনোবা আহিছে নিজৰ ভিতৰত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰি পৰিয়ালক বহাই লৈ পৰিয়ালৰ লগত আলোচনা কৰি আৰু এনেও আমি তেনেকৈ নাৰাখোঁ পৰিয়ালক সুধিহে ৰাখোঁ পৰিয়ালে নকলে আমি কেতিয়াও নাৰাখোঁ বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ডৰ 3য় অধ্যায় যদিও এই নামটো লৈ ব্ৰহ্মা কুমাৰী প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যথেষ্ট আপত্তি আছে কিন্তু এই নামটোৱে আমি ৰাখিছোঁ কাৰণ 3য় অধ্যায়টো একেটা নামেৰে নহ'লে হয়তো দৰ্শক বিভ্ৰান্ত হ'ব পাৰে বিৰতিলৈ যোৱাৰ পূৰ্বে স্পষ্টকৈ কৈছিল যে ব্ৰহ্মা কুমাৰীৰ লগত জড়িত মানুহৰ সংসাৰ ভাগি গৈছে বুলি তেখেতসকলে নাজানে অথবা ভগা নাই যি হৈছে পৰিয়ালৰ সন্মতিমতে হৈছে মই আপোনালোকক এই কথাটোলৈ দৃষ্টি আকৰ্ষণ কৰিব খোজো যে সংসাৰ সকলোৰে ভাগি যোৱা হয়তো নাই কিন্তু সংসাৰ ঠিকমতে চলি থকা নাই এজন অতি উচ্চ শিক্ষিত বিশিষ্ট ব্যক্তি যাৰ নামটো আজি মই উচ্চাৰণ নকৰোঁ তেখেতে মোলৈ এটা বাৰ্তা পঠাইছে আপোনালোকে শুনিব My wife is having the same opium ruining my family. Brahma Kumaris have hundreds of their centers throughout Assam. The land and buildings of these centers are from donations. They specially target single-aged male or female, having immovable properties and without children or children staying abroad. They approach these people, assure them to look after and ultimately occupy their properties. They also target rich individuals who desire special status or attention
or recognition, get handsome amounts as donation. They are running a cult, brainwashing psychologically weak persons and ruining their family life. Children of their members are worse sufferer. আপোনালোকৰ উত্তৰটো কি হ'ব পাৰে? না, nobody can ruin any আপুনি অসমীয়া আমি এনেকুৱা নকৰোঁ, এইটোতো একেবাৰে মিছা কথা। তেখেতে কৈছে যে ল'ৰা ছোৱালী লগত নথকা বা ল'ৰা ছোৱালী নথকা মানুহক এপ্ৰ'চ কৰে, কৰি তেওঁলোকক শুশ্ৰূষা কৰাৰ দায়িত্ব লয়, তাৰপিছত ঘৰ চৰবোৰ অকুপাই কৰি লয়। নহয়, তাৰমানে কি হয়, ধৰি লওক কোনো নাই, তেওঁ আমাৰ অনুষ্ঠানত আহিলে, ক্লাছ কৰিলে, তেওঁ ভাবে যে মইতো অকলে আছোঁ ইমান ডাঙৰ বিল্ডিং, তেওঁৰ ইচ্ছাই বাইদেউ আহক আপোনালোকে মোৰ বিল্ডিঙতে আপোনালোকৰ শাখাটো খোলক, কিন্তু আমি কেতিয়াও কাৰো শুশ্ৰূষা কৰিম বুলি আমি এইটো আধাৰত কেতিয়াও কাৰো নলওঁ। তেওঁলোকে আমাৰ অনুষ্ঠানটো ভাল পায়, দিছে তেওঁলোকে বিল্ডিং, আমি তাতে শাখা খুলিছোঁ। না, এইটো ডনেশ্যন বুলি লিখিছে, ইন দ্য ফৰ্ম অফ ডনেশ্যন বুলি লিখিছে, দান বুলিয়ে লিখিছে। তেনেকে বহুত দিছে, আৰু আমাৰ এনেকুৱা নহয় যে চব তেনেকুৱা আপোনালোকে বলপূৰ্বকভাৱে ল'ব নোৱাৰে আৰু লোৱাও নাই। আৰু তেওঁলোকে যিটো এটা অনুষ্ঠান, ধৰি লওক কোনোবাই নামঘৰত যায় অলপ মাটি দান দিছে, কোনোবাই স্কুলক ভাল পায় মাটি দান দিছে, তেনেকৈ আমাৰ অনুষ্ঠানত ভাল পাই দিছে। এতিয়া মানুহজন যদি ছিংগল মানুহজন থাকে, আমি শাখা খুলিলোঁ, কেতিয়াবা তেওঁক অলপ চব্জি বনাই আমি দি দিলোঁ, আপুনিও খাব, আমি বনাইছোঁ, তেওঁ বয়সীয়া মানুহ, তেনেকৈ আমি হেল্প কৰোঁ, সেইটো আৰু মানৱীয়তাৰ খাতিৰত হেল্প কৰোঁ। কিন্তু এতিয়া মোৰ খুৰীয়ে ইয়াতে আছে, খুৰী আৰু ল'ৰাটোৱে কৈছে তোমালোকে আমাক চাবা ব্ৰহ্মাকুমাৰী, আমি এই জোৰদত আছে ডাঙৰ আমাৰ ঘৰ মাটি তোমালোকক দি দিওঁ। মই কৈছোঁ একদম এইটো আমি নকৰোঁ, মই লোৱাই নাই, তেওঁলোকে ভাড়া দি আছে, এইটো মিছা কথা, সম্পূৰ্ণ মিছা কথা। ব্ৰহ্মাকুমাৰী মই এইবাৰ আহিব খুজিছোঁ আমাৰ ৰজনী বেহেনৰ ওচৰলৈ। আপ হিন্দী মে বলিয়ে, কৈ বাত নেহি। ব্ৰহ্মাকুমাৰী গোটেই ধাৰণাটোৰ যিজন সৃষ্টিকৰ্তা, ফাউণ্ডাৰ, তেওঁৰ নাম আছিল লেখৰাজ খুবচান্দ কৃপালনী। তেওঁৰ জন্ম হৈছিল 1876 চনত, 1876ত, আৰু মৃত্যু হৈছিল 1969ত, এপ'ল' 11 যিবাৰ চন্দ্ৰত অৱতৰণ কৰিছিল প্ৰথমবাৰৰ বাবে, সেই বছৰতে লেখৰাজ খুবচান্দ কৃপালনীৰ মৃত্যু হৈছিল। তেখেত সৰ্বমুঠ 93 বছৰ জীয়াই আছিল, আৰু 1936 চনত তেখেত এগৰাকী জুৱেলাৰীৰ ডাঙৰ মাৰ্চেণ্ট আছিলে, হীৰাৰ ব্যৱসায়ী আছিলে, আৰু 1936 চনত 60 বছৰ বয়সত তেখেতে এই ব্ৰহ্মাকুমাৰী প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ধাৰণাটো আৰম্ভ কৰে। তেখেতৰ 5টা ল'ৰা ছোৱালী আছিল, আৰু আটাইকেইজনেই সংসাৰী আৰু ব্যৱসায়ত লিপ্ত। 60 বছৰ জীৱনটো সকলো ধৰণে উপভোগ কৰি 60 বছৰৰ পাছত এটা ধাৰণাৰ জন্ম দিলে যে এইবোৰ চব বিনাশ আমাৰ এতিয়া হ'ব, সত্য যুগৰ কাৰণে আমি সকলো ধ্যানস্থ হ'ব লাগে, আৰু এই 18, 19, 20 বছৰীয়া ছোৱালীবিলাক লৈ আপোনালোকে এই আশ্ৰম চলাইছে। যি আপুনি আচৰি ধৰ্ম পৰক বিলাই, ইউ মে নট ফ'ল' ইট, আপুনি আচৰি ধৰ্ম পৰক বিলাই নিজে ধৰ্মটো এক্সাৰচাইজ কৰি অনুশীলন কৰি লোকক বিলায়। আৰু এই প্ৰতিষ্ঠাতা লেখৰাজ খুবচান্দ কৃপালনী, তেখেতে 60 বছৰ বয়সলৈকে জীৱনৰ সকলো ভোগ কৰিলে, তাৰ পিছত তেখেতে এই ধাৰণাটোৰ সৃষ্টি কৰিলে। মই সুধিব খুজিছোঁ ৰজনীজি, आपका टिप्पणी। दादा लेखराज कृपलानी जब लगभग उनकी 60 वर्ष की आयु थी, वो अपने जीवन काल में बहुत श्रेष्ठ भक्त थे। उन्होंने अपने जीवन काल में 12 गुरु किए, और जब तक वो गीता पाठ नहीं करते थे तब तक वो कुछ खाते भी नहीं थे। बहुत माना ईश्वर के प्रति उनकी आस्था थी, श्री नारायण की वो पूजा करते थे, माना इतने अच्छे भक्त थे वो। एक दिन अचानक उनके गुरु का सत्संग चल रहा था, वो अपने सत्संग में बैठे हुए थे, और सत्संग के बीच में से ही उनको कुछ ऐसा खींच हुई और वो अपने पूजा के कमरे में चले गए। वहाँ पर जब वो बैठे थे, उनके तन में, हम ऐसे कहेंगे, परमपिता परमात्मा का प्रवेश हुआ और उनको दिव्य साक्षात्कार हुए। उन्होंने देखा
कि कोई एक बिंदु बिंदु वाली दुनिया है, वो कोई बिंदु इस दुनिया में आता है, वो कोई सुंदर राजकुमार बन जाता है, कोई सुंदर राजकुमारी बन जाती है। उनको ये सुनाई दिया एक कोई दिव्य शक्ति के द्वारा कि तुम्हें ऐसा सुंदर संसार बनाना है। ये सुनने के बाद माना वो ध्यान में थे, ऐसी अवस्था में थे, ये सारी बातें उनकी बहू, लौकिक बहू जो थी, वो दरवाजे पे खड़ी हुई थी। जब वो थोड़ा ध्यान से नीचे उतरे, उन्होंने पूछा बाबा को, बाबा आपने क्या देखा? तब बाबा ने बताया, बच्ची कोई बिंदु बिंदु वाली दुनिया थी, इस दुनिया में आता था, कोई बहुत सुंदर राजकुमार बन जाता, कोई राजकुमारी बन जाती, कोई शक्ति ने मुझे कहा है कि तुम्हें ऐसी दुनिया बनानी है। जब मुझे ऐसा कहा बच्ची, वो दुनिया मैं कैसे बनाऊंगा, वो तो बहुत सुंदर देवताओं जैसी सृष्टि थी। ऐसा सुनकर के बाबा थोड़ा एकांत प्रिय हो गए। फिर बाबा बनारस चले गए, वहाँ पर बाबा को बहुत दिव्य साक्षात्कार हुए और फिर परमपिता परमात्मा की उनके अंदर प्रवेश। मैं बुझी पालो जी, आपुनी कब खुजिसे जे बाबा लेखराजे এখন এনেকুৱা পৃথিৱী বনোৱাৰ দায়িত্ব পালে যিখনত সকলোৰে সুখ শান্তি অব্যাহত থাকে আৰু প্ৰজাপিতা ব্ৰহ্মাকুমাৰীত আশ্ৰয় লৈ আপোনালোকে সুখ শান্তিৰ সন্ধান কৰিছে আৰু আপোনালোক সুখত আছে। এই কথাটোত কোনো দ্বিমত নাই। বিগত দুটা এপিসোড আপোনালোকে দেখিলে আৰু দুয়োটা এপিসোডতে দুয়োজন ভদ্ৰলোকে সঞ্জয় আগৰৱাল আৰু দিশান্ত চেতিয়া, বিশেষকৈ সঞ্জয় আগৰৱালে কৈছে যে তেওঁ পৰম অসুখী, তেওঁৰ সাংসাৰিক জীৱন বুলিবলৈ আজি যোৱা 7 বছৰ একোৱেই নাই। যিটো কনজুগেল লাইফ, যিটো দাম্পত্য জীৱন, এইটো তেওঁ সুচাৰুৰূপে পালন কৰিব পৰা নাই। আপুনি মানুহগৰাকীক সুখৰ সন্ধান দি মানুহজনক সম্পূৰ্ণ অসুখী কৰি তোলাটো কিমান দূৰ যুক্তিসংগত মোক বুজাই কওক। সঞ্জয় আগৰৱাল হেতু পার্সোনাল এটা প্রবলেম, তেখেতে এটা ব্যক্তিগত এটা মামলা। একজন ব্যক্তি যদি এরকম তেখেতে এইবিলাক কথা যেটু কয়, নিশ্চিতভাৱে আমি ক'ব পাৰোঁ কি তেখেতৰ হেতু দুৰ্বলতা। তেখেতৰ নিজৰ দুৰ্বলতাৰ কাৰণে, নিজৰ দোষৰ কাৰণে, নিজৰ কিবা যদি আছে তাৰ কাৰণে এটা এরকম এটা অর্গানাইজেশনক তেখেতে ব্লেম কৰি কথাটো কয়। তেখেতে 12 বছৰ আছিল, 12 বছৰৰ পিছত তেখেতে এইটো অনুভূতি কৰিব পালে নেকি, তাৰ আগতে তেখেতে কৰা নাই। 12 বছৰ তেখেত ব্ৰহ্মকুমাৰীত আছিল নেকি? হয়, তেখেতে সদায় গৈছিল, বুজাই কওক। তেখেতে সদায় গৈছিল। এতিয়াও সেইদিনা আপোনাৰ 2টা এপিসোড হোৱাৰ পিছত তেখেতৰ মেছেজক তেখেতে থব গৈছিল আশ্ৰমত। আৰু তেখেতৰ মেছেজে সদায় কয় কি তেখেতে আমাৰ ঘৰত নানা ধৰণে অত্যাচাৰ কৰে, অনাচাৰ কৰে, দুৰাচাৰ কৰে, এই কাৰণে আমি তেখেতক ভাল নাপাওঁ, আমাৰ লগত কোনো সম্বন্ধই নাই। তেতিয়াহ'লে যদি কোনোবা পতি পত্নী যদি কিবা এরকম প্রবলেম এরাইজ হয়, তার কারণে ব্রহ্মকুমারী দোষী নহয়, তার কারণে ব্রহ্মকুমারীক ইঙ্গিত কৰি কথাটো ক'লে ঠিক নহয়। কিয়কি আমিও আমাৰ অর্গানাইজেশনটো ইউনাইটেড নেশনৰ লগত এফিলিয়েশন আছে। পিস এৱাৰ্ড আমি পাইছোঁ, পিস মেডেল এৱাৰ্ড পাইছোঁ, 5টা ইন্টাৰনেশনাল এণ্ড নেশনাল এৱাৰ্ড পাইছোঁ। আৰু আমি ইকনমিক এণ্ড সোশ্যাল কাউন্সিলত আমি NGO হিচাপে এফিলিয়েটেড আছোঁ, ইউনিসেফৰ লগত এফিলিয়েটেড আছোঁ। তেতিয়াহ'লে দুইজন ব্যক্তি যদি কয় তেখেতৰ সমস্যা, আমাৰ সমস্যাটো নহয়। হল্ড ইট, মই সকলো মানি ল'লোঁ, কিন্তু ইউনাইটেড নেশ্যনছৰ এৱাৰ্ড এইটো আপুনি মোক নক'ব। বিহাৰত এজন IAS অফিচাৰ আছিল, ইউনাইটেড নেশ্যনছৰ বেষ্ট কেডাৰ এৱাৰ্ড পাইছিল, আৰু 2 বছৰৰ পিছত তেওঁ চূড়ান্ত দুৰ্নীতিত লিপ্ত হৈ বৰ্তমান চাকৰি হেৰুৱাইছে। লালু প্ৰসাদ যাদৱৰ দিনৰ কথা। গতিকে ইউনাইটেড নেশ্যনছৰ ৰিকগনাইজেশ্যন মোৰ প্ৰয়োজন নাই। এটা আধ্যাত্মিক সংস্থান হিচাপে সাধাৰণ মানুহে আপোনাৰ কথা কি কৈছে সেইটো ডাঙৰ কথা। শ্ৰীমন্ত শংকৰদেৱে, মাধৱদেৱে ইউনাইটেড নেশ্যনছৰ ৰিকগনাইজেশ্যন পোৱা নাছিল। এতেকে এই কথাটোলৈ আহক, মই সকলো বুজি পালোঁ। এতিয়া সঞ্জয় আগৰৱালৰ কথাটোলৈ আহক। সঞ্জয় আগৰৱালৰ গণ্ডগোলটো কি, কিয় তেওঁ এইটো পইণ্ট আউট কৰিছে? সেইটো তেখেতে ক'ব পাৰিব কি কিয় এইটো পইণ্ট আউট কৰিছে? সঞ্জয় আগৰৱালে কৈছে যে কেৱল ব্ৰহ্মকুমাৰীৰ কাৰণে তেওঁৰ সংসাৰ বিনষ্ট হৈছে। তাৰমানে সঞ্জয় আগৰৱালা যেতিয়া আমাৰ তাত আহিছে,
তেওঁলোকৰ জাষ্ট ডাইভৰ্চ হ'ব আৰু দুইজনৰ আচ্ছা তেতিয়া কোনোবা তেওঁৰ ফ্ৰেণ্ডে আমাৰ তাত লৈ আহিলে তেতিয়া প্ৰথমতে সঞ্জয় আগৰৱালাই ক্লাছ কৰিলে তাৰপিছত মিছেছকো ক'লে মিছেছো আহিলে সঞ্জয় আগৰৱালাই আপোনালোকৰ ক্লাছ কৰিছে কৰিছে তাৰপিছত দুইজনে আহি আছে তেতিয়া যেতিয়া তেওঁলোকৰ এই ব্ৰহ্মচৰ্য ব্ৰতৰ কথা চাগে দুজনৰ ভিতৰত আলোচনা হ'ল বাইদেৱে চাগে বিচাৰিলে সেইটোতো আৰু মই খোলাকৈ তেওঁলোকক সুধিব নোৱাৰোঁ নুসুধোঁ আমি পাৰ্চনেল কথা তে সেইটোৰ পৰা আকৌ আগৰ কাজিয়াটো ক্ৰিয়েট হ'ল আৰু বাইদেউক মই মিছেছক সুধিলোঁ বাইদেৱে কৈছে তেওঁৰ গোটেই পৰিয়ালেই তেওঁক বেয়া পায় কাৰণ এনি টাইম আগতেও ইয়াত নাহাৰ আগতেও মানে কিবা নহয় কিবা কাটিং মাৰি থাকিব খং কৰি থাকিব মানুহজনে তেওঁ মানসিক সন্তুলন নাথাকে তেওঁ আচ্ছা সেইকাৰণে আগতো আমাৰ হৈছিলে কাজিয়া পেচাল তাৰপিছত দুইখন ঘৰে মিলি তেখেতক ক'লে যে এই বাইদেউজনী খুব শীতল ঠাণ্ডা মগজুৰ মানে ঠাণ্ডা সংস্কাৰৰ আৰু এখেত অলপ উগ্ৰ দুইটা পৰিয়ালে মিলি বহি তেওঁ ক'লে যে তুমি যেতিয়া তোমাৰ মতে চলিব নোৱাৰে তেওঁ কৈছে ভৈনীয়েকে কৈছে মোৰ মানসিক আৰু শাৰীৰিক অৱস্থা এতিয়া তেনেকুৱা নাই মোৰ ল'ৰা ডাঙৰ হৈছে এতিয়া বিয়াও হৈছে অলপতে বোৱাৰী আহিছে গতিকে মই আগৰ দৰে থাকিব নোৱাৰোঁ পৰিয়ালে ক'লে তুমি নতুনকৈ বিয়া কৰাই লোৱা এখেতক ডাইভৰ্চ দিয়া বাইদেৱে কৈছে মোৰ ডাইভৰ্চ দিলেও আপত্তি নাই মোক উলিয়াই দিলেও আপত্তি নাই আৰু পৰিয়ালে কৈছে এওঁৰ কোনো আপত্তি নাই তোমাক এটা ফ্ল'ৰ দি দিম তুমি সংসাৰ ভালকৈ কৰা আমিও তোমাক ছাপৰ্ট কৰিম বাইদেৱেও কৈছে মই ছাপৰ্ট কৰিম কিন্তু তেওঁ য়েছ বুলি কৈ সেইটোও নকৰে আৰু এনি টাইম বাইদেউৰ পিছত তাৰমানে ঘৰত এতিয়া পুতেকেও নামাতে বোৱাৰীকেও নামাতে ককাইহঁতেও নামাতে বাইদেৱে নিজৰ কামখিনি কৰি থাকে ভাত চাহ দিয়া যিখিনি পৰিয়াল কৰ্তব্য আৰু কিন্তু কমচে কম কথা কয় তেওঁ যেতিয়া জীৱন যায় সেইটো কৰি থাকে আৰু গতিকে তেওঁৰ ঘৰৰ পৰিৱেশটো আমাৰ লগত টানিলে নহ'ব বহুত ধন্যবাদ বাইদেউ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে ব্ৰহ্মা কুমাৰীৰ ব্ৰহ্মকাণ্ডৰ ৩য় অধ্যায় আমি বিৰতিলৈ যোৱাৰ পূৰ্বে এজন বিশেষ ব্যক্তিৰ কথা আমি আলোচনা কৰিছিলোঁ যিজনে আমাৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ত অংশগ্ৰহণ কৰিছিল তেখেতৰ বিষয়ে তেখেতসকলে কেতবোৰ কথা স্পষ্ট কৰি দিছে মই এইবাৰ যাব খুজিছোঁ দ্বিতীয়জন ব্যক্তিৰ ওচৰলৈ দিশান্ত চেতিয়া তেখেতে কিছুমান অভিযোগ আনিছিল অভিযোগৰ ভিতৰত এটা অভিযোগ আনিছিল মই আপোনালোকক কওঁ সেইটো হ'ল যে তেখেতে কাম কৰি আছে ভালেই পাই আছিলে সব বঢ়িয়া লাগে আৰু কিবা বিচাৰিলে দিওঁ লাগে আৰু দিওঁ লাগে কম হোৱা যেন লাগে কিবা বিচাৰিলে দিওঁতে তে যেতিয়া এটা বিশেষ কাৰ্যসূচীত তেখেত গ'ল তেখেতৰ লগত আৰু 6জন মানুহ গৈছিল 6জনৰ ভিতৰত 3জন মানুহ অলপ আৰ্থিকভাৱে সচ্ছল তেওঁকে ধৰি আৰু 2-3জন মানুহ আৰ্থিকভাৱে সচ্ছল এই সোমাবৰ সময়ত ভলণ্টিয়াৰসকলে এই আৰ্থিকভাৱে সচ্ছল 3জনক সোমাব দিলে বাকী কিজনক সোমাব নিদিলে তেওঁ টেলিভিছনৰ মজিয়াত কৈছে ৰেকৰ্ডত কৈছে যে মই সেইদিনাই সিদ্ধান্ত ল'লোঁ যে মই এই অনুষ্ঠানৰ লগত নাথাকোঁ 1 নম্বৰ অভিযোগ 2 নম্বৰ অভিযোগ তেখেতে কৈছে যে তেখেতে ব্ৰহ্মা কুমাৰীৰ ডিমৌ চেণ্টাৰটো নিৰ্মাণ কৰোঁতে তেখেতক ঠিকা কৰিবলৈ দিয়া হ'ল তেখেতে বহুত কাম কৰি দিলে কিন্তু তেখেতক তাৰ বিনিময়ত সামান্য টকা দিয়া হ'ল তেখেতে বহুত টকা পাবলৈ থাকিলে এই প্ৰসংগত আপোনালোকৰ কি বক্তব্য 1 নম্বৰ আপুনি সুধিছিল কি মানুহ সোমাবলৈ নিদিলে দাদা যিকিজন দুখীয়া মানুহ তেওঁলোকক সোমাবলৈ দিয়া নহয় দুখীয়া আৰু হুকিয়াৰ কথা নহয় আশ্ৰমত আচলতে আমাৰ দাদী 103 বছৰীয়া আছিলে সেই মুহূৰ্তত আৰু কিছুমান মানুহক মই মানে তেনেকা সিলেক্ট কৰিছিলোঁ দাদীক লগ কৰিবলৈ সবেই তো ইমান গাল মানুহ তো তেনেকা দাদীক লগ কৰিব নোৱাৰে বুলি কিছুমান মানুহ যিমান নাম দিছিলোঁ তেখেতক মই আগতি ভিতৰত মানে তেখেতৰ লগত যিগৰাকী বেহন আহিছিলে তেওঁ কৈ থৈছিলোঁ যদি বেছি মানুহ সোমালেহেঁতেন তেওঁ প্ৰশ্ন সুধিলেহেঁতেন তা আপুনি তো ইমানেই কৈছিলে ইমান বেছি কেলে আনি আছে গতিকে মই এই সব ভাবি মেলি তেখেতক কৈছিলোঁ অলপ আপুনি ৰৈ দিয়ক মই খেদা না মই নিজেই কৈছিলোঁ অন্য কোনো মানুহ খেদা আমাৰ আশ্ৰমত তেনেকা কথাই নাই আমাৰ মানে সব দুখীয়া আৰু হুকিয়াৰ কথাই নহয় গতিকে এই সব ভুল কৈছে কি খেদি দিলে তেনেকা কৰি দিলে এনেকা আমাৰ আশ্ৰমত তেনেকা কথা নহয় আচ্ছা
আৰু দ্বিতীয় অভিযোগটো হ'ল যে তেখেতে যিখিনি ঠিকাৰ কাম কৰিছিলে কিবা কিবি ডাম্পাৰ কামত লগাইছিলে শিল বালি তেওঁলোকে পেলাইছিলে এইবিলাকৰ তেওঁ বিল নাপালে সময়মতে তেওঁক পইচা দিয়া নহ'ল तेखेते माना आराम वो जो है जब शुरुआत में उन्होंने काम शुरू किया था हमारे यहाँ पर पहले तो हमने गिट्टी और बालू बाहर से ही लिया था उनके पास तो ये कारोबार था नहीं बाद में जब उन्होंने डंपर लिया आश्रम पे आते आते उनका इतना आगे बढ़ गया काम वो इतना माना लाभ करने लगे जो उनको डंपर भी उन्होंने खरीदा जेसीबी भी खरीदा पत्थर का कारोबार भी उन्होंने शुरू कर लिया फिर उन्होंने आश्रम पर पत्थर दिया आप ये बताना चाहते हैं कि आश्रम की काम करने के बाद ही उसका थोड़ा ऊंचाई हुआ थोड़ा ऊंचाई हुआ इकोनॉमिक पहले वो केवल नॉर्मल कॉन्ट्रैक्टर थे अच्छा उसके बाद आश्रम की काम मिलने के बाद वो डंपर खरीदा उनकी उन्नति हुई उन्नति हो गई तब उन्होंने ये सब खरीदा और काम शुरू किया तो उनको लगा कि बाबा के पास आने से माना आश्रम पे आने से मेरी इतनी उन्नति हुई है इसलिए उन्होंने वहां पर पत्थर दिए और जब वो पत्थर दिए थे कई बार तो उन्होंने मैंने बोला कि दिशांत भाई हमारे ऑडिट में पूछते हैं आप बिल दो हमें तो हम आपको पेमेंट करें उन्होंने कहा कि मेरे को पेमेंट नहीं चाहिए मैं आश्रम की सेवा के लिए डोनेशन हिसाब से ये सब दे रहा हूँ तो इसलिए उन्होंने एक भी बिल नहीं दिया एक बहुत बोलने के बाद उन्होंने 2 बिल दिए और उसका हमने बाई चेक पेमेंट किया और बोलने के बाद उन्होंने एक डोनेशन लेटर भी लिख करके हमको दिया कि इतना पत्थर मैं डोनेट कर रहा हूँ अच्छा। बस इतना ही उन्होंने किया बाकी उन्होंने कोई बिल नहीं दिए 2018 में हमारा उद्घाटन जब हो गया दादी जानकी जो 103 बसरिया थी वो आई थी और उस समय उद्घाटन जब कंप्लीट हो गया उसके बाद में उन्होंने आना छोड़ा अब आना छोड़ दिया उसके भी 2 साल बाद 2018 के नवंबर में उद्घाटन हुआ और 2020 के नवंबर में उन्होंने एक साथ 39 लाख हमसे मांगा मैंने कहा भैया इतना दिन तो मैंने आपको बार बार बोला था आप बिल दो हम आपका पेमेंट करें तब आपने बोला नहीं आपने हमको बिल नहीं दिया अब एक साथ आप इतना पैसा मांग रहे हो तो आश्रम में तो इतना पैसा एक साथ नहीं होगा जो हम आपको दे दें तो फिर उन्होंने आश्रम पे आकर के हंगामा करना शुरू किया बाहर में खड़े होकर बहुत प्रकार की गालियां देना बहुत हंगामा करना और यहाँ तक आश्रम में आकर के कुर्सियां तोड़ना ये सब उन्होंने काम किया जब ऐसा करने लगे तो हमारे भाई बहनों ने क्लास में जो आते हैं उन्होंने कहा कि ये ठीक है उन्होंने पत्थर दिया बिल नहीं दिया है अभी उनको शायद कोई दिक्कत हो रही होगी उनका लोन होगा कुछ भी कारण होगा वो विपत्ति में होंगे इसलिए हमें उनको मदद कर देनी चाहिए तो इसलिए सब भाई बहनों ने मिलकर के उनको वो सारा पैसा दिया जितना उनकी डिमांड थी और उन्होंने वो एग्रीमेंट भी किया ये मैं एग्रीमेंट भी उनका लेके आई हूँ ये कैमरा पे दिखाइए ये एग्रीमेंट उन्होंने करके दिया था कब डेट कब था इसका डेट है 15/7/2020 अच्छा 15/7/2020 18 में काम किया था 2 साल साइलेंट था 2 साल तो कुछ नहीं किया तो 2020 में उसका रुपया मिल गया बिल्कुल पूरा उनको पेमेंट कर दिया और उन्होंने उसमें एग्रीमेंट भी किया नोटरी भी किया है कि ऐसे ऐसे फुल पेमेंट फॉर एवर हमारा हो चुका है फिर उसके बाद उन्होंने अभी 2024 में हमको फिर एक नोटिस भेजा एडवोकेट के थ्रू कि हमारे को 12,75,000 अभी बाकी है वो हमें दीजिए फिर हमने एडवोकेट के थ्रू उनको जवाब दिया कि आपको ऑलरेडी सारा पैसा पेमेंट हो चुका है अभी आपका कोई भी बाकी नहीं है जब उनको ये पता लगा कि फिर दोबारा फिर उन्होंने कहा कि मैंने कहीं पर भी कोई साइन नहीं किया फिर उनको एडवोकेट ने दिखाया ये आपका साइन है इस प्रकार से जब उनको लगा कि हमको ऐसा पैसा नहीं मिल रहा है तो फिर उन्होंने एक कौन प्रीति निगम है उनके साथ बैठ करके वीडियो बनाया
नहीं, आप फिर से बताइए कि उसका साइन नहीं है और साइन है, क्या बात है? ना पूरा साइन है, अब दिखा दीजिए। हाँ, ये पूरा साइन है, हाँ ठीक है, हाँ एग्रीमेंट एग्रीमेंट कि द सेकंड पार्टी डिस्चार्ज हिज लायबिलिटी टू डू हियर बाय एग्रीड टू पे एन अमाउंट ऑफ 15 लाख as full and final settlement against the pending bills claims of the first party, that the first party also have agreed to receive the said amount. First party also agreed to receive the said amount as a full and final settlement of the business transaction, and this is the signature of the Dimba Setia. তেখেতে ভাবিছে কি আমি কত সহি করা নাই, কিন্তু ইয়াত তেখেতৰ সহি আছে, এগ্রিমেন্ট এটু কৰিছে তেখেতে, আৰু এটু ফুল পেমেন্ট হৈ গৈছে, আৰু তাৰ উইটনেসও আছে। হ্যাঁ, উইটনেসে আছে, উইটনেস আছে, আৰু তেখেতে নিজে এটু স্বীকাৰ কৰিছে কি আমি পইচাটো পাইছো। আচ্ছা, এটু করা পিছতো দাদা যদি তেওঁ তেনেকা কৈছে, বিজনেস দুইজন আছে, মিসেস রিনু শর্মা এন্ড দিস প্রদীপ বৰঠাকুৰ। মানে উইটনেসও আছে, তেখেতৰ সন্মুখতে সাইনো কৰিছে, সব কাম হৈছে, আৰু আমাৰ ওচৰত মানে আৰু এগ্ৰিমেন্ট কৰাৰ পিছতো তেখেতে আকৌ এখন নোটিস দিছে যে 12 লাখ টকা তেখেতৰ পাবলে আছে। আচ্ছা, আৰু তাৰ পিছতো তেখেতে কৈছে মই কতো সাইন কৰা নাই। এটু কৰা পিছতো তেওঁ তেনেকা কৈছে। আপুনি নিজেই ভাবি লওক যে এনেকা মানুহ যি নৈতিক কৰা পিছতো এক ষ্টেম্প পেপাৰত সাইন কৰা পিছতো এনেকা ক'ব পাৰে মিছা কথা, তো সি মানুহ কেনেকা হ'ব? মই অন্তিম প্ৰশ্ন, তেখেতলোকে আৰু এটা অভিযোগ আনিছে, বৰহাটৰ বিপুল সোণোৱাল বুলি এজন ল'ৰা, নে দিলীপ সোণোৱাল মই পাহৰিছোঁ, বিপুল সোণোৱাল, তেওঁ এটা স্বাভাৱিক ল'ৰা আছিল। বৰহাট কলেজৰ প্ৰিন্সিপালে কৈছে যে অতি অমায়িক ছাত্ৰ আছিল, গ্ৰেজুৱেট আছিল। ব্ৰহ্মকুমাৰীৰ আশ্ৰমলৈ যোৱাৰ পিছত তেওঁৰ মানসিক বিকৃতি হ'ল। কোনোবা এজন ভাই, ৰাজতিলক ভাইয়ে তেওঁক খুটাত বান্ধি খুব পিটিলে। আনকি এনেকুৱা অৱস্থা হ'ল তেওঁ দাঁতৰ জোৰা লৰি গ'ল, আৰু শেষত মানসিক সন্তুলন হেৰুৱাই তেওঁ অসম মেডিকেল কলেজত ভৰ্তি হৈ তেওঁৰ মৃত্যু হ'ল। ইয়াৰ বাবে তেওঁলোকে এই আশ্ৰমত থকা মানুহ কিছুমানক জগৰীয়া কৰে। আপোনাৰ মন্তব্য কি? ही भाई আমাৰ ওচৰত সেৱা হিচাপত 15 या 16 চনত আহিছিলে। কনষ্ট্ৰাকশ্যন কাম যেতিয়া আৰম্ভ হ'ল তেতিয়া মই তাক ক'লোঁ, বিপুল ভাই আমাৰ ভাই দৰকাৰ আছে, আৰু এক দুজন ভাই আছিলে তাত সেৱা কৰিবলৈ। সিও আহিলে, যেনেকৈ ধৰক पत्थर আহিলে, বালি আহিলে, সিমেন্ট আহিলে, তো কিমান আহিলে, কিমান সেফটি আহিলে, হিসাব ৰাখিবলৈ তাইক আমি ৰাখিছিলোঁ। সি আছিলে, থাকি আছিলে। একবাৰ দাদা কি হ'ল, ওচৰৰ থকা মানুহৰ ঘৰত গৈ মানে ক'তবা পূজা হৈ আছিলে, এই পূজা কৰি থাকোঁতে সি পূজাত পানী ডালি আহিলে। হিলোৰা এই পানী ডাইলি আহিলে তো ইহঁতি বেয়া পালে। আমি তো কেতিয়াও তাক কাকো একটু নিশিকাওঁ কি কোনোবা পূজা কৰি আছে, ভক্তি কৰি আছে, এইটো তো তুমি তাত বাধা দিবা। এইটো যাৰ যেনেকা মানে मन গৈছে তেনেকা करी আছে। तो ऐसे करके वो लोग मना फिर हमारे पास कंप्लेन लेकर के आए। हमने विपुल भाई को समझाया कि आपको ऐसा नहीं करना चाहिए था कि वो लोग पूजा कर रहे हैं। तो उसने रियलाइज किया कि वास्तव में मेरे को ऐसा नहीं करना चाहिए। तो ये रियलाइज करते ही उसको गिल्टी फील हुई ना क्या हुआ हमें इस बात के पता नहीं। धीरे धीरे करके उसके बाद वो थोड़ा मेंटल डिप्रेशन माने वो होता गया और उसके थोड़ा समय माना 1 साल वैसे ठीक चला। उसके बाद में उद्घाटन भी हो गया। उद्घाटन के बाद वो 1 साल हमारे पास रहा। उस 1 साल में उसने कई चीजें हमारी तोड़ी। पंखा तोड़ा, ऊपर से बिजली का सामान तोड़ा। जो राजतिलक की बात निकल रही है, जब उस पंखा तोड़ रहा था उसी समय वो हमारा जो स्विच बोर्ड था इतना बड़ा माना इतना हॉल का जो स्विच बोर्ड था वो तोड़ने के लिए गया था। तो राजतिलक भाई ने उसको पीछे से जाके पकड़ा क्योंकि राजतिलक भाई जानता था कि ये मेंटली थोड़ा डिस्टर्ब है, इसलिए उसको मारने की तो बात ही नहीं है। उसको पीछे से जाके पकड़ा तो उसने उल्टा राजतिलक भाई को घूंसा मारा, मुख में सीधा मारा था। तो राजतिलक भाई उसको छोड़ करके वहां से आ गया। फिर धीरे धीरे करके वो और वायलेंट होता चला गया। वो कभी ऊपर हमारा 3 तल्ला ऊपर हॉल है उसमें टीना लगा हुआ है। दिसंबर जनवरी के महीने में इतना ठंडी में वो खाली बिना पाँव में चप्पल पहने गंजी पहने ऊपर टीना के ऊपर घूम रहा है। अच्छा। बहनों ने उसको बुलाया। मैं उस समय शिवसागर में थी, डिमऊ में नहीं थी।
तो बहनें तो भय खाती हैं और बहनें थी वो, तो उन्होंने उसको बुलाया। आगे से बुलाती हैं तो पीछे भाग जाता है, पीछे से बुलाती हैं तो आगे भाग जाता है। तो बहनों ने मेरे को फ़ोन किया, बहन जी ऐसे कर रहे हैं, कहीं वो ऊपर टीना से नीचे गिर गया ऐसी अवस्था में तो उसका क्या होगा, फिर हमारे ऊपर ब्लेम आएगा कि ब्रह्मा कुमारियों ने उसका नुकसान कर दिया, उसको ऐसे कर दिया। तो जैसे तैसे फुसला करके उसको नीचे उतारा, प्यार से नीचे उतारा। उस समय वो नीचे उतर आया। फिर एक दिन उसने क्या किया, ये हमारा जो पानी का जो मोटर था उसका केबल, कितना मोटा केबल था, वो वहां से निकाल करके ऐसे ऐसे घुमा रहा है। तो उसकी लाइट जो है स्पार्किंग हो रही है। अब मेरे को तो डर लगा, मैं अकेली, एक भाई था बस वहां पर, मैं अभी कल कुछ इसको कुछ हो गया तो कितना बड़ी दुर्घटना हो जाएगी। एक भाई ने उस समय उसको जाकर के पीछे से पकड़ करके तार छुड़ाया। ऐसी ऐसी जब घटनाएं वो कर रहा था तो हमको लगा कि अभी ये कंट्रोल में नहीं है। तब हमने उसको मेडिकल में उनकी माँ और बहन को बुलाया और माँ बहन को बुला करके बताया कि ऐसे ऐसे इसका हो रहा है, इसलिए हम इसको मेडिकल में एडमिट करना चाहते हैं। तो उन्होंने कहा ठीक है, उनको भी भेजा, 2 भाइयों को भेजा, मेडिकल में उसका ट्रीटमेंट कराया और फिर माँ उसकी अपने घर में वहाँ से ही बाहर बाहर अपने घर ले गई। अच्छा। 2020 में वो जनवरी में घर गया और उसने 22 में जुलाई में अपने घर में शरीर छोड़ा। आप सोचिए 2.5 साल बीत गया। 2.5 साल में क्या आश्रम का कोई भी मारना पीटना उसके ऊपर असर रहता था? 2.5 साल में उसने अपना घर में बिजनेस भी किया, माउंट आबू भी गया और बार बार वो हमको फ़ोन करता था कि भाईदेव मेरे को बुला लो, मैं अभी ठीक हो गया हूँ। मेरे को घर से समाचार मिलता था कि वो अभी तक पूरा ठीक नहीं हुआ है, इसलिए मैं उसको प्यार से ही बोलती थी, विपुल अभी तुम ठीक हो जाओ, हम तुमको बुलाएंगे। क्योंकि भाई साहब हमें भी एक भाई की दरकार तो थी, अच्छा सेवाधारी था, लेकिन बेचारा वो क्या करे, उसका भी दोष नहीं, वो मेंटली थोड़ा ऐसा हो गया था। वो तो हमारा एक परिवार का सदस्य था, हम उसका कभी भी नुकसान नहीं करना चाहते थे, लेकिन उसने ऐसा किया और उसका मेंटली हालत ऐसी हो गई तो मजबूरी घर में चला गया और हम उसको नहीं बुला पाए। वही घर में ही घर में 2.5 साल बाद उसका डेथ हुआ। प्रिय दर्शक, इतिमध्ये 2টা खंडर पिছত এই তৃতীয় খণ্ডটোত নিশ্চয় আপোনালোকৰ সন্মুখত নতুনকৈ এখন প্ৰতিচ্ছবি ইতিমধ্যে উন্মোচিত হৈছে। ঘটনাবিলাকৰ স্পষ্টীকৰণ হিচাপে তেখেতসকলৰ কথাখিনি উপস্থাপন কৰিছে আৰু ভৱিষ্যতৰ দিনবিলাকত আমি এনে বিতৰ্কত নাথাকিবলৈ পালে ভাল পাম। আৰু আপোনালোক তিনিওগৰাকী জোনালী বাহেনজী, ৰজনী বাহেনজী আৰু বিজয় গুপ্তা ডাঙৰীয়া সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ এই কাৰ্যসূচীত সহযোগ কৰাৰ বাবে। মেজমেলি মানতে সামৰিছোঁ। নমস্কাৰ।